দক্ষিণ হালমাৰা মানকাছৰ জিলাত গৰাখহনীয়াগ্ৰস্তৰ ক্ষতিপূৰণ দিয়াৰ নামত অনিয়ম হোৱাৰ অভিযোগ। দক্ষিণ হালমাৰা মানকাছৰ জিলাত গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ নামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষতিপূৰণৰ পৰা বঞ্চিত লোকসকলে পৃথকে পৃথকে জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বিভিন্ন প্ৰান্তত 2019-20 বৰ্ষত নদীৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ একাউণ্টযোগে 90,100 টকাকৈ এককালীন সাহায্য কৰাৰ বাবে এখন তালিকা প্ৰকাশ কৰিছে। তালিকাখন প্ৰকাশ হোৱাৰ পাছতে গৰাখহনীয়াগ্ৰস্ত লোকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৰাইৰালগা গাঁও পঞ্চায়ত, সুখচৰ গাঁও পঞ্চায়ত আৰু মালখোৱা আৰু মলাখোৱা গাঁও পঞ্চায়তত 2019-20 বৰ্ষৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ তালিকাত প্ৰস্তুত কৰাত বিভাগীয় কৰ্তৃপক্ষই অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে বেৰাভাঙা প্ৰথম খণ্ড গাঁৱত প্ৰায় 4 শতাধিক পৰিয়ালৰ নদীৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিভাগীয় কৰ্তৃপক্ষই 80টা পৰিয়ালৰ তালিকা প্ৰস্তুত কৰিছে। উক্ত 80টাৰ নামতো খেলিমেলি থকা বুলি ক্ষতিপূৰণৰ পৰা বঞ্চিত লোকসকলে অভিযোগ উত্থাপন কৰি জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে। একেদৰে কালাইৰালগা গাঁও পঞ্চায়ত আৰু সুখচৰ গাঁও পঞ্চায়তটোকে একে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ক্ষতিপূৰণৰ পৰা বঞ্চিত লোকসকলে ক্ষতিপূৰণ বিচাৰি জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বড়োলেণ্ড নিউজ। কেইবাদিন আগৰ পৰা নদী ভংগ মানুহৰ এটা লিষ্ট চৰকাৰী ফালৰ পৰা ওলাইছে, যিটো লিষ্টৰ জৰিয়তে চৰকাৰী এটা অনুদান এই নদীভংগ মানুহসকলক দিয়াৰ কথা ওলাইছে। কিন্তু ইয়াতে বেমেজালি দেখা গৈছে যে এটাকৈ পৰিয়ালত প্ৰায় 2-3জনকৈ নাম আহিছে। আনপিনে দেখা গৈছে যে অৰিজিনেলি যিবিলাক মানুহ নদী ভংগ তেওঁলোকৰ নামবিলাক আহি পোৱা নাই। তো এই সন্দৰ্ভত আমি সন্মানীয় আমাৰ DC মহোদয়ৰ ওচৰত আমি ৰাতিপুৱা অনানুষ্ঠানিকভাৱে এবাৰ বহিছিলোঁ আৰু অলপ আগতে আমি এটা লিখিত আকাৰে আমি এটা আবেদন জনাইছোঁ। আমি তেখেতৰ পৰা জানিব পাৰিছোঁ যে আগৰ সময়ৰ DC আৰু আগৰ সময়ৰ চাৰ্কেল অফিচাৰ আৰু মণ্ডল প্লাছ সেই সময়ৰ গাঁওবুঢ়াসকলে তেওঁসকলে এই লিষ্টটো প্ৰিপেয়াৰ কৰিছিল আৰু সেই প্ৰিপেয়াৰ কৰা লিষ্টটো আজিৰ দিনত তেওঁলোকৰ কিছুমান ডকুমেণ্ট শ্বৰ্টেজ আছে। সেই ডকুমেণ্ট যেনেকুৱা আধাৰ লিংক, একাউণ্ট এইবিলাক তেওঁলোক আজি বিচাৰিছে। যোৱা 5 বছৰ আগৰে পৰাই বেৰাভাঙা পাৰ্ট 1 গৰাখহনীয়া নদী ভাঙি আছে। তো সেইটো লিষ্ট হৈছে গৰাখহনীয়াৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে। তো সেইটো লিষ্ট বা কোনে কৰিছে নাজানো। তো এটা কৰি ফেমিলিত 5টা কৰি মিনিমাম 5টা কৰি নাম আছে। তো ইতিমধ্যে হিচাপ হ'ল আপোনাৰ 14ৰ পৰা 15টা হাউচ হোল্ডৰ ভিতৰত 80টা নাম হৈ গৈছে আৰু গোটেইখিনি মানুহ 320 নিচিনা 320ৰ নিচিনা নাম। ইয়াতে বেৰাভাঙা পাৰ্ট 1 ভাঙিছে, পাৰ্ট 2 ভাঙিছে। তো অকল আমাৰ বেৰাভাঙা পাৰ্ট 1টো অকল পাৰ্ট 1টো আহিব লাগিছিল আপোনাৰ 400 মানুহৰ নাম। ইয়াত আহিছে 80টা আৰু 80টা হৈছে আপোনাৰ 15টা হাউচ হোল্ডৰ নাম। এটাকৈ ফেমিলিত আপোনাৰ 5টা নাম আছে আৰু বাকী